Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিক বিষয়ে আলোচনা কৰিব খুজিছোঁ। তো টপিকটো হ'ল আমাৰ পতিয়নি পদ্ধতি। জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত উৎপাদিত সামগ্ৰীবিলাক সম্পূৰ্ণ নিৰ্মিত সামগ্ৰী হিচাপে বজাৰলৈ যোৱাৰ আগতে কেইবাটাও প্ৰণালীৰ মাজেৰে অতিক্ৰম কৰিব লাগে। এই প্ৰণালীসমূহৰ মাজত পৃথকীকৰণ আৰু শোষণ উল্লেখযোগ্য, যাক সামগ্ৰিকভাৱে পতিয়নি পদ্ধতি বোলা হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। সমূহ বৰ্ণনা দিয়া পতিয়নি পদ্ধতি। উত্তৰ: জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত উৎপাদিত সামগ্ৰীবিলাক সম্পূৰ্ণ নিৰ্মিত সামগ্ৰী হিচাপে বজাৰলৈ যোৱাৰ আগতে কেইবাটাও প্ৰণালীৰ মাজেৰে অতিক্ৰম কৰিব লাগে। এই প্ৰণালী বা পদ্ধতি সমূহৰ মাজত পৃথকীকৰণ আৰু শোষণ উল্লেখযোগ্য, যাক সামগ্ৰিকভাৱে পতিয়নি পদ্ধতি বোলা হয়। উৎপাদিত সামগ্ৰীবোৰ উপযুক্ত সংৰক্ষক উৎপাদনৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাবোৰ ঔষধৰ ক্ষেত্ৰত কৰাৰ নিচিনাকৈ পৰীক্ষা কৰিহে নিৰ্ধাৰণ কৰা হয়। প্ৰত্যেকবিধ উৎপাদিত দ্ৰব্যৰ বাবে কঠোৰ গুণগত মান নিয়ন্ত্ৰণকাৰী পৰীক্ষা অৱলম্বন কৰা প্ৰয়োজন। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।